दिल का ये क्या राज है, जाने क्या कर गए, जैसे अंधेरों में तुम चांदनी भर गए। दिल का ये क्या राज है, जाने क्या कर गए, जैसे अंधेरों में तुम चांदनी भर गए। कर चांद तारों को मशहूर इतना क्यों, कम वक्त इनसे भी खूबसूरत है तू। I love you, hey, la la la, ooh. I love you, hey, la la la, ooh. বন্ধু গানটো বহুত ভাল লাগিছে, কোনে গাব দিছিল? অনিৰ্বাণ চেতিয়া আৰু গেমিং গেমাৰে এই গানটো বহুত ভাল পায়, সেইটো কাৰণে মই এই গানটো গাইছো। ইমান সোনকালে বাজলা। নমস্কাৰ নমস্কাৰ, কেনেকুৱা খবৰ তোমালোকৰ? আছো দক ছাৰ। ছাৰ আজি যে ইমান মনটো মাৰি আছে, কি হ'ল? মোৰ বহুত চিন্তা হৈছে অ'। আজিকালি ল'ৰা ছোৱালীবিলাকৰ কিনো মাথাত সোমাইছে নহয়, বুজিয়ে পোৱা নাই মই। কি হ'ল ছাৰ? এগ্ৰিকালচাৰ এন্ট্ৰেন্স এক্সামিনেশ্যন দিবলৈ কাৰণে ছোৱালী এজনী হাফ পেণ্ট পিন্ধি পৰীক্ষা দিব গৈছে, জাননে? কোন হয় ছাৰ? ক'ত থাকে? ইমান বহল মনৰ ছোৱালী নহয়, খুব ভাল লাগিছে মোৰ। একদম মোৰ ছোৱালীজনী পটাই ল'ব মন গৈছে, জানেনে? আৰু পটককে পতিও যাব। পটককে পঠি যাব মানে? কি ফাল্টু কথা কৈ আছ তই? যোনজনী ছোৱালী আপোনাৰ পৰীক্ষা দিবলৈ কাৰণে হাফ পেণ্ট পিন্ধি যাব পাৰিছে, তেতিয়াহ'লে তেখেতলোকৰ মাক বাপেক কিমান বহল মনৰ হ'ব আপুনি ভাবি চাওক। বয়ফ্ৰেণ্ড বুলি ক'লে ঠিক আছে, বয়ফ্ৰেণ্ড হৈছে নেকি? ভাল কথা আছে, তই আমাৰ ঘৰতে তাক তেনেকে ক'ব ছাৰ। অ' তাৰমানে সেইজনী ছোৱালী তই পতাবি, তই তাৰমানে তাইক বিয়া পাতিম বুলি ভাবিছ? অ' ছাৰ, ইমান বহল মনৰ ছোৱালী আপোনাৰ গাৰ্লফ্ৰেণ্ড হ'ব পাৰে, কিন্তু পত্নী কেতিয়াও হ'ব নোৱাৰে, কাৰণ মনটো বহুত বহল নহয়, পিছলৈ বহুত বহল কাম কৰি দিব পাৰে নহয়, সেইটো চিন্তা এটা লাগি থাকিব ছাৰ। পিছে ছাৰ ছোৱালীজনীক পৰীক্ষা দিব দিলেনে? দিলে, কিন্তু পৰ্দা কাপোৰখন পিন্ধি পিন্ধিহে পৰীক্ষা হলত সোমাব দিছে, আৰু তাৰ কাৰণে 20 মিনিট লেটো হৈ গৈছে। বেয়া কৰিছে ছাৰ, সেইটো কৰিব নাপায় নহয়, ডাইৰেক্ট সোমাব যাব দিব লাগে। এতিয়া আপুনি এগ্ৰিকালচাৰ মানে কি আপোনাৰ খেতি কৰিবলৈ হ'লে মানুহেতো আপোনাৰ লং পেণ্ট চং পেণ্ট চুইজাৰ টুইজাৰ পিন্ধি নাযায় নহয়, হাফ পেণ্টহে পিন্ধি যাব। ঠিকেই কৰিছে, আগৰ পৰাই সেইটো প্ৰস্তুতি চলাই আছে, ভালে পাব লাগে মানুহে। আপুনি তই কি ক'ব বিচাৰিছ? যোনবিলাক মানুহে এগ্ৰিকালচাৰ কাৰণে এক্সাম দিব যাব, সেইবিলাক মানুহে হাফ পেণ্ট পিন্ধি যাব লাগে। বেলেগ তুমি কথাটো বুজি পোৱা নাই। মই কৈছো কি তাই প্ৰস্তুতিটো একদম আগৰ পৰাই চলাই আছে, কাৰণ খেতিত যেতিয়া তাই কৰিব নামিব তেতিয়াতো হাফ পেণ্ট পিন্ধি কৰিব লাগিব। সেইটো কাৰণে এতিয়াৰ পৰাই প্ৰস্তুতিটো একদম ধুনীয়াকে চলাই গৈছে, যাতে খেতি যেতিয়া কৰিব যায়, বোকা পানীত যেতিয়া তাই নামিব, একদম ধুনীয়াকে হাফ পেণ্ট পিন্ধি নামিব। তাই যদি প্ৰস্তুতিটো আগৰ পৰাই চলাইছে, তেতিয়াহ'লে কান্ধত নাঙল এখন লৈ যাব লাগিছিল আকৌ। আজিকালি নাঙল কোনেও নলয়, সেইটো তুমি কিয় বুজি পোৱা নাই? আজিকালি চবে ট্ৰেক্টৰ চলায়, ট্ৰেক্টৰ। গতিকে তাই ট্ৰেক্টৰত যদি উঠি গ'লহেঁতেন আৰু বেছি ভাল হ'লহেঁতেন। ঐ তহঁতি মনে মনে থাকচোন, কি ফাল্টু কথাবিলাক কৈ আছ? তহঁতৰ বেলেগ কাম নাই নেকি? ফাল্টু কথা নহয় ছাৰ, যুক্তি কথা কৈ আছো। চাওকচোন, ছোৱালী এজনী হাফ পেণ্ট পিন্ধি গ'ল বুলিয়ে তাইকনো আৰু এক্সামত বহিব দিব নালাগে নে? এইবিলাক নেপায় নহয় কৰিবলৈ, নেপায়। এইটো তালিবান নহয়। ঠিকে কৈছ, এইটো তালিবান নহয়। তালিবান যদি হ'লহেঁতেন এতিয়া বস্তাৰ ভিতৰত সোমাই পিনে আধা পুতি পিনে শিল দলিয়াই পিনে মাৰিয়ে পেলালেহেঁতেন। বগামলা, তুমি কথাটো বুজি পোৱা নাই। এইখন তালিবান নহয়, অসম হয়। সেইটো কাৰণেতো হাফ পেণ্ট পিন্ধি পিনে পৰীক্ষা দিবলৈ কাৰণে গৈছে। তালিবান যদি হ'লহেঁতেন হাফ পেণ্ট পিন্ধিবলৈ কাৰণে সাহসে নকৰিলেহেঁতেন, সদায় বুৰ্খা তলতে থাকিলেহেঁতেন। কি হৈছে, তই তাই হৈ পিনে কিয় ইমান মাত মাতি আছ? বেলেগ তুমি কথাটো বুজি পোৱা নাই। চব মানুহৰ যোনবিলাক চিন্তা ধাৰণা থাকে নহয়, সেইবিলাক বেলেগ থাকে, পৃথক থাকে। এতিয়া মই তাইৰ হৈ কথাবিলাক কৈছো, কাৰণ মোৰ এটা বেলেগ ধৰণৰ চিন্তা ধাৰণা আছে, আৰু সেই চিন্তা ধাৰণাটো হৈছে যদি তাই মোৰ কথাখিনি শুনে, তেতিয়া তাই খুব ভাল পাই যাব, আৰু তাৰপিছত তাই মোৰ গাৰ্লফ্ৰেণ্ড হৈ যাব, আৰু তাৰপিছত আমি দুটাই হাত ধৰি পিনে ৰাস্তাই পদূলিয়ে চব জেগাতে হাফ পেণ্ট পিন্ধি পিনে ঘূৰি ফুৰি থাকিম। তই তাইক গাৰ্লফ্ৰেণ্ড বনাই কি কৰিবি? তই দেখোন কৈছ তাইক বিয়া নাপাত বুলি। এটা কথা মনত ৰাখিবা, জন্ম মৃত্যু বিবাহ সেইটো কোনটো সময়ত কাৰ লগত কেতিয়া হৈ যায় কোনেও গম নাপায়। গতিকে এই যোনটো তাইৰ বহল মানসিকতাটো আছে, সেই মানসিকতাটোক মই প্ৰণাম কৰিছো। মোৰ লগত তাই মোৰ গাৰ্লফ্ৰেণ্ড হৈ থকাটোৱে বহুত। তাৰ পিছত আৰু কি হয়, সেই বহল মানসিকতাটোৱে কোনফালে দিশ কৰে, সেইটোতো মই ক'ব নোৱাৰিম ন। ঐ তহঁতৰ ফকতীয়া কথাবিলাক বাদ দে। ঐ ৰবেন, তই এফালে আছোন। চোৰ বাচ্চা, কাজিয়া লাগিবি তহঁতি, যুক্তি তৰ্ক কৰিবি তহঁতি, আৰু লাষ্টত ছাৰে মাতিব মোক। কাম নাই আৰু মোৰ, তহঁতৰ ফকতীয়া কথাবিলাকৰ মাজত সোমাবলৈ। বন্ধু একদম চুপ। তোৰ ফাল্টু চিন্তাবিলাক যদি মানুহে লয় নহয়, এখন সমাজ হৈ নাথাকে, গম পাইছ? ঐ ৰমেন, কি হ'ল? তই বাবুক কি কাৰণে গালি দিলি? এইফালে আহ আকৌ। ক্ষমা কৰিব ছাৰ, আৰু বাবু তয়ো মোক ক্ষমা কৰি দিবি। আচলতে কি জানেনে ছাৰ, এই চিন্তা ধাৰণাবিলাক যেতিয়া আমাৰ মগজত আহে নহয়, তেতিয়া আমাৰ সমাজখন কোনফালে গৈছে সেইটো চিন্তা কৰি পিনে মানে অকণমান টেনশ্যন হৈ যায়। হ'ব ঠিক আছে, তই এইফালে আহ আৰু তোৰ মতামতটো দে। হাফ পেণ্ট ভণ্টি নিপিন্ধিবা পৰীক্ষা হলতে, সেইটো কথা এডমিট কাৰ্ডত লিখা নেথাকে।
মা দেউতাই কি শিক্ষা দিলে অতদিনে সাধাৰণ কথাটো তোমাৰ মূৰত যে সোমাব নোৱাৰিলে হাপেনে দিন চাক হে ইমান বহল মানসিকতা ভাল নেলাগে সেই বুলি তালিবান অসমক সাজিব নেলাগে ইউ পি বিহাৰত জন্ম ললে ভাবিলাহেঁতেন অসমত জন্ম হোৱা হলে আজাদি পালোহেঁতেন হাপেনে দিন চাক হেই কেনেকুৱা মোহাই হাই হাপে পিন্ধা ছোৱালী চাই মিছেনেলত দেখিলে চিন্তাত মোৰ টোপনি নাই যি হব হৈ থাকিব পিছত দেখা যাব বুলি সকলোৱে কয় কি কয় মইনা তুমি জুই মইনা তুমি জুই মইনা তুমি জুই হাপেনে দিন চাক হেই হাপেনে দিন চাক হেই তই যে গান গাব লাগিলি তোৰ মতামতটোহে মই বিচাৰিছো অ' ছাৰ একোটা গানৰ ভিতৰত কিমান অৰ্থ থাকে আপুনি কি বুজি পাব আপুনি যদি নিউটনৰ সূত্ৰটো একদম ভালদৰে পঢ়িছে তেতিয়া আপুনি এইবিলাক কথা ভালদৰে বুজি পাব হ'ব তই এতিয়া তোৰ মতামতটো দে নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ নাম ৰমেন তামুলী আজি ছাৰে মোক যোনটো বিষয়ৰ ওপৰত ৰচনা ব্যাখ্যা আলোচনা আৰু মতামত দিব কৈছে সেই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় কাৰণ বৰ্তমান এই বিষয়টো এটা জ্বলন্ত বিষয় হৈছে ইমানেই বেছি জ্বলন্ত হৈছে কি চবফালে অকল হাফ পেণ্ট আৰু হাফ পেণ্টে দেখা গৈছে মহান দাৰ্শনিক নিউটনৰ সূত্ৰ মতে কলিযুগত এনেকুৱা এটা দিন আহিব কি এডমিট কাৰ্ডত ড্ৰেছ কোড নেলেখাৰ কাৰণে এটা ডাঙৰ বিবাদৰ সৃষ্টি হ'ব যিটো বিবাদৰ কাৰণে চবফালে হাফ পেণ্টে ওলমি থাকিব হয় ৰাইজসকল হাফ পেণ্ট পিন্ধাটো পাপ নহয় কেতিয়া হ'বই নোৱাৰে কাৰণ সৰুতে আমি হাফ পেণ্টে পিন্ধিছিলো কিন্তু ইয়াত এটা বহুত ডাঙৰ কথা আছে আমি সকলোৱে জানো কি আদিম যুগৰ যোনবিলাক মানুহ আছিল সেই মানুহবিলাক লেংটা হৈ পিনে ঘূৰি ফুৰি আছিল তলকে ঘূৰি ফুৰি আছিল টিলিঙাটো বজাই ঘূৰি ফুৰি আছিল কিন্তু তাৰপিছত লাহে মানুহবিলাকে পাত চাত পিন্ধিব ধৰিলে পাত পিন্ধাৰ পিছত মানুহে লাহে কাপোৰৰ আৱিষ্কাৰ কৰিলে আৰু কাপোৰটো আপোনাৰ লাহে সৰু চুটি হ'ল চুটি হোৱাৰ পিছত লাহে সেই চুটি কাপোৰটো হৈ পিনে আপোনাৰ হাফ পেণ্ট হ'ল হাফ পেণ্টৰ পিছত লং পেণ্ট হ'ল লং পেণ্টৰ পিছত আপোনাৰ চুইজাৰ ওলালে তাৰপিছত শাৰী ওলালে কুৰ্তা ওলালে বহুত বেলেগ বস্তু ওলাই গ'ল আৰু তাৰপিছত ফেশ্বন বোলা এটা নতুন বস্তু ওলালে যাৰ কাৰণে বস্তুখিনি আকৌ লাহে চুটি হৈ আছে তাৰমানে যোনবিলাক আপোনাৰ লং পেণ্ট আছিল লং পেণ্টবিলাক গৈ পিনে আপোনাৰ হাফ পেণ্ট হৈছে হাফ পেণ্টবিলাক গৈ পিনে আপোনাৰ আণ্ডাৰ পেণ্ট হৈছে আৰু লাহে আপুনি সেইটো বস্তু আপুনি দেখা পাইছে ইনষ্টাগ্ৰামত মানুহে পাত চাত পিন্ধিব ধৰিছে আৰু এনেকুৱা এটা দিন আহিব যোনটো দিনত আমি আকৌ লেংটা হৈ পিনে ঘূৰি ফুৰি থাকিম আৰু তেতিয়া আমি চবে কম কি লেংটা হৈ পিনে ঘূৰি ফুৰি থকাত কি আপত্তি আছে ক'ত লেখা আছে আপুনি লেংটা হৈ পিনে ঘূৰি ফুৰি থাকিব নোৱাৰে কাপোৰ পিন্ধাটো বাধ্যতামূলক যে সেইটো ক'ত লেখা আছে কোনখন সংবিধানত লেখা আছে আপোনালোকে মোক দেখাই দিয়ক সকলো মানুহে এইটো কথা কৈ আছে এই দিনটো যে আহি গৈছে তাৰ উদাহৰণটো হৈছে জ্বলন্ত উদাহৰণটো হৈছে এই হাফ পেণ্ট পিন্ধি পৰীক্ষা দিব যোৱা ছোৱালীজনী কাৰণ তাই সুধিছে কোনটো জেগাত লেখা আছে কি আপুনি হাফ পেণ্ট পিন্ধি পিনে পৰীক্ষা দিব যাব নোৱাৰে লেখা নাথাকিলেও ভগৱানে আমাক নাক পুলি এটা বস্তু দিছে যিটো বস্তুৰ কাৰণে আমি কাপোৰ চাপোৰ পৰিধান কৰো মোৰ বাৰু নাক নাই তথাপিও মই কাপোৰ পিন্ধি আছো হয় কিন্তু এখন গণতান্ত্ৰিক দেশ আৰু সকলো মানুহবিলাকৰ নিজৰ ববীয়াকে চিন্তা ধাৰণা কৰা সম্পূৰ্ণ আজাদী আছে আৰু সেইটো কাৰণে তাই হাফ পেণ্ট পিন্ধি আহিছে বিকিনি পিন্ধি আহিছে একো নাই পিন্ধা সেইটো তাই নিজৰ চিন্তা ধাৰণা তাত আমি চিঞৰ মাৰি পিনে কি লাভ আছে কিন্তু ইয়াতো এটা কথা আছে আজি এইজনী ছোৱালীয়ে হাফ পেণ্ট পিন্ধি পিনে আপোনাৰ পৰীক্ষা দিব আহিছে ইয়াৰ পিছৰ যোনটো জেনেৰেশ্যন আছে সেই জেনেৰেশ্যনটোৱে তাইৰ পৰা কি উপদেশ ল'ব তাইৰ পৰা কি আপোনাৰ আদৰ্শ ল'ব সেই আদৰ্শটো হৈছে তাহাঁতি আপোনাৰ বিকিনি পিন্ধি আহিব আৰু কেইদিনৰ পিছত মানুহে লেংটা হৈ আহিব গতিকে আমাৰ যোনখন ভাৰতবৰ্ষখন আছে যোনখন ভাৰতবৰ্ষ এখন সাংস্কৃতিকভাৱে বহুত ওপৰ উচ্চত থকা এখন দেশ হয় সেই দেশখনৰ সংস্কৃতি জগতটো গোটেই সংস্কৃতিখিনি শেষ হৈ যাবলৈ বেছি সময় নালাগিব আমি একদম পুৰা পশ্চিমীয়া দেশৰ নিচিনা হ'ম আৰু ৰাস্তাই পদূলিয়ে অশালীন ব্যৱহাৰ আৰু অশালীন বস্তু আমি দেখি পোৱাটো স্বাভাৱিক হৈ যাব একদম ডেইলি ৰুটিনৰ নিচিনা হৈ যাব এতিয়া আপোনালোকে ক'ব পাৰে কি পশ্চিমীয়া যোনটো সংস্কৃতি হয় এইটো বহুত এডভান্স সংস্কৃতি হয় বহুত ভাল সংস্কৃতি হয় কিন্তু সেই এডভান্স সংস্কৃতিৰ মানুহবিলাকে বৰ্তমান ভাৰতবৰ্ষত আহিছে আমাৰ অসমত আহিছে আৰু অসমীয়া যোনটো সংস্কৃতি আছে সেইটো আঁকোৱালি লৈছে কি কাৰণে জানেনে কাৰণ ভাৰতবৰ্ষ আৰু অসমৰ যোনটো সংস্কৃতি আছে অসমৰ সংস্কৃতিটো বহুত বেছি ধনী সংস্কৃতি হয়
সত্ৰীয়া সংস্কৃতিটো অসমত জন্ম লৈছে, ভাওনাটো অসমত জন্ম লৈছে, বিহুটো অসমত জন্ম লৈছে। তাৰপিছত আপোনাৰ মুগা যোনটো মেখেলা চাদৰ আছে, ইমান ধুনীয়া সাজপাৰ, সেইটো অকল অসমতে পায়, বেলেগ কোনো এটা জেগাত নেপায়, কাৰণ মুগাটো অকল অসমতে আপোনাৰ হয়। আৰু তাৰপিছত আপোনাৰ পেঁপা আছে, ঢোল আছে, এইবিলাক চব অসমত আহিছে, ইমান ধনী হয় অসম। তাৰপিছত আমি পশ্চিমীয়া সংস্কৃতি চুটি চুটি কাপোৰবিলাক কি কাৰণে পিন্ধিব লাগে সেইটো মই ধৰিব পৰা নাই। এতিয়া আপোনালোকে সকলোৱে ক'ব পাৰে কি চুটি কাপোৰ পিন্ধাত কি আপত্তি আছে? একো আপত্তি নাই। কি আপত্তিডাল থাকিব? আমাৰ কি আপত্তিডাল থাকিব? আমাৰ একো আপত্তি থাকিবই নোৱাৰে, কাৰণ আপোনালোকে ইতিমধ্যে গম পাইছে কি ল'ৰা ছোৱালী যোনবিলাক আছে সিহঁতি আপোনাৰ টিউচন গ'লেও হাফ পেণ্ট পিন্ধি যায়, আপোনাৰ বাহিৰত ফুৰিব গ'লেও হাফ পেণ্ট পিন্ধি যায়, বা কোনোবা বেলেগ জেগাত গ'লেও আপোনাৰ হাফ পেণ্ট পিন্ধি যায়। কিন্তু এটা ড্ৰেছ কোড বোলা বস্তু থাকে। স্কুলত আপুনি যেতিয়া যায় নহয় তেতিয়া ইউনিফৰ্ম পিন্ধিব লাগে। কলেজ কিছুমানতো আপোনাৰ ইউনিফৰ্মে পিন্ধিব লাগে, কিছুমান অফিচত আপুনি ইউনিফৰ্ম পিন্ধিব লাগে। ডক্তৰে সদায় নিজৰ এটা ইউনিফৰ্ম পিন্ধে, নাৰ্ছে নিজৰ ইউনিফৰ্ম পিন্ধে, কাৰণ ইউনিফৰ্মে সদায় আপোনাৰ ভিতৰত যোনটো দায়িত্বটো থাকে সেই দায়িত্বটো দেখায়, আৰু আপোনাৰ যোনটো চিনচিয়াৰিটিটো আছে সেই চিনচিয়াৰিটিটো আপোনাক দেখায়। আপোনাৰ সকলোৱে ভাবিব কি নামঘৰ আৰু সত্ৰত যেনেকৈ আপোনাৰ হাফ পেণ্ট পিন্ধি যাব নোৱাৰে, ঠিক তেনেকৈ পৰীক্ষাটো হাফ পেণ্ট পিন্ধি যাব নোৱাৰে। কিয়? কাৰণ পৰীক্ষাটো এডমিট কাৰ্ডত আপোনাৰ হাফ পেণ্ট আৰু ড্ৰেছ কোডৰ কথা একো লেখা নাই, কি কাৰণে আপুনি পিন্ধি যাব নোৱাৰে। হাফ পেণ্ট পিন্ধি পিনে যদি আপুনি পৰীক্ষা দিব নোৱাৰে তেতিয়াহ'লে আমাৰ যোনটো চিন্তা ধাৰণাটো আছে সেইটো আপোনাৰ তালিবানী হৈ গ'ল। কেনেকৈ তালিবানী হ'ল মই কথাটো বুজি নাপালোঁ। লভলীনা বৰগোহাঁয়ে হাফ পেণ্ট পিন্ধি পিনে বক্সিং খেলিছিল আৰু হিমা দাসে হাফ পেণ্ট পিন্ধি পিনে দৌৰিছিল। সেই বক্সিং ৰিঙৰ ভিতৰত লভলীনা বুঢ়াগোহাঁই যদি ৰিহা মেখেলা চাদৰ পিন্ধি গ'লহেঁতেন আৰু হিমা দাসে দৌৰিবলৈ কাৰণে ৰিহা মেখেলা চাদৰ পিন্ধি গ'লহেঁতেন নহয়, তেতিয়াহ'লে এই ডাঙৰ যোনটো তেখেতলোকে এটা ডাঙৰ কাম এটা কৰিলে, যোনটো এটা বিশ্ব ৰেকৰ্ড কৰিলে, সেইটো কেতিয়াও কৰিব নোৱাৰিলেহেঁতেন, কাৰণ ভিতৰত সোমাবই নিদিলেহেঁতেন, কাৰণ তাৰ এটা ড্ৰেছ কোড আছে। ঠিক তেনেকৈ পৰীক্ষা হলৰ ভিতৰত যেতিয়া আপুনি সোমাব, বা আপুনি ক'ৰবাত ইণ্টাৰভিউ দিব যাব, বা আপুনি চাকৰিত যাব, চাকৰি কৰিব যাব, তেতিয়া আপুনি হাফ পেণ্ট পিন্ধি নাযায়, কাৰণ তাত এটা ড্ৰেছ কোড লেখা নাথাকিলেও আপোনাৰ মনৰ ভিতৰত সেই ড্ৰেছ কোডটো থাকিব লাগে। এতিয়া অকল সাধাৰণ প্ৰশ্ন এটা মই সুধিছোঁ, যোনবিলাক মানুহে উইমেন লিবাৰেশ্যন বুলি মৰ চিঞৰ টানি আছে, মৰ চিঞৰ মাৰি আছে, সেই মানুহবিলাকে নিজৰ নিজৰ অফিচত, নিজৰ নিজৰ কৰ্মস্থলত হাফ পেণ্ট পিন্ধি যাব পাৰিব নে নোৱাৰে, সেই প্ৰশ্নটো মই আপোনালোকক সুধিছোঁ। আৰু ইয়াৰ উত্তৰটো হৈছে নোৱাৰে, কেতিয়াও কৰিব নোৱাৰে, কাৰণ কৰাৰ লগে লগে তেখেতলোকক অফিচৰ পৰা উলিয়াই দিব। হয়, কিন্তু সেই একে অফিচৰ মানুহৰ লগত যদি আপুনি পিকনিক খাব যায় বা কোনোবা এটা আউটিঙত যায় নহয়, তেতিয়া আপুনি হাফ পেণ্ট পিন্ধি থাকক, কোনো মানুহে আপোনাক একো নকয়, কাৰণ অফিচিয়েল এনভাইৰনমেণ্টটো বেলেগ, বাহিৰৰ এনভাইৰনমেণ্টটো বেলেগ। এতিয়া পুলিচ এটাই যদি পুলিচৰ ড্ৰেছ নিপিন্ধি পিনে সাধাৰণ কাপোৰ এটা পিন্ধি পিনে মানুহক দম দিব যায়, চব মানুহে তাক ঘূৰি পিনে উভতি ধৰিব আৰু একদম পুৰা মাৰিবলৈ খেদি আহিব। কিন্তু যেতিয়াই সেই ড্ৰেছটো পিন্ধি ল'ব নহয়, তেতিয়া চব মানুহে সেই বস্তুটোক সন্মান কৰিব, সেই ড্ৰেছটোক সন্মান কৰিব। এইটোৱে হৈছে মানুহৰ মানসিকতা, আৰু এইটোৱে হৈছে গাম্ভীৰ্যতা, এইটোৱে হৈছে সুন্দৰ যোনটো আপোনাৰ ড্ৰেছটো আছে, সেই ড্ৰেছ এটা কাপোৰ এটা পৰিধান কৰাৰ পিছত যোনটো আপুনি ৰেচপেক্ট পায়, সেইটোৱেই এই বস্তুটো আপোনাৰ স্বতঃস্ফূৰ্তভাৱে দেখাই দিয়ে। এই ছোৱালীজনী যদি পৰীক্ষা দিবলৈ কাৰণে হাফ পেণ্টৰ বদলি জিন্স পেণ্ট এটা আৰু টপ এটা পিন্ধি গ'লহেঁতেন নহয়, কোনেও একোৱেই নক'লেহেঁতেন। আৰু পিছদিনাখন যদি সেই ছোৱালীজনীয়ে একেটা ড্ৰেছ পিন্ধি পিনে সেই হাফ পেণ্টটো পিন্ধি পিনে ৰাস্তাত ঘূৰি ফুৰি থাকিলেহেঁতেন বা বজাৰত ঘূৰি ফুৰি থাকিলেহেঁতেন নহয়, কোনেও একো নকয়। কিন্তু ড্ৰেছ কোড বুলি বস্তু এটা আছে, প্ৰত্যেকটা জেগাত, প্ৰত্যেকটা স্থানত এটা বেলেগ বেলেগ ড্ৰেছ কোড মানুহে নিজৰ মগজতে চিন্তা কৰিব লাগে, নিজেই মেইনটেইন কৰিব লাগে। এই ছোৱালীজনীক দুখ দি একো লাভ নাই, কাৰণ তাই মাক বাপেকে তাহাঁতৰ যোনটো চিন্তাধাৰণা আছে, আল্ট্ৰা মডাৰ্ণ চিন্তাধাৰণা, সেই চিন্তাধাৰণাটো নিজৰ ছোৱালীজনী মগজৰ ভিতৰত সোমোৱাই দিছে। ঘৰৰ ভিতৰত হাফ পেণ্ট এটা পিন্ধি পিনে অনলাইন পৰীক্ষা কৰি, ৱৰ্ক ফ্ৰম হোম কৰি মানুহবিলাকে বাহিৰৰ যোনখন জগতটো আছে, বাহিৰৰ যোনটো একদম প্ৰকৃত জগতটো আছে, অফলাইন যোনটো জগতটো আছে, সেই জগতটোকো অনলাইন বুলি ভাবি পিনে এনেকুৱা ড্ৰেছ যেতিয়া পৰিধান কৰি পিনে যাব, তাৰ ৰিজাল্টটো এনেকুৱাই হ'ব। গতিকে অফলাইন যোনটো পৰীক্ষাটো আছে সেইটো অনলাইন ক্লাছ বুলি ভাবি পিনে সেই ছোৱালীজনী হাফ পেণ্ট পিন্ধি পিনে আপোনাৰ পৰীক্ষা দিব গ'ল, যাৰ ফলত তাই পৰীক্ষা দিয়াত অকণমান লেট হৈ গ'ল। এতিয়া আপোনালোকে ক'ব পাৰে কি ড্ৰেছৰ লগত কি কথা আছে, ড্ৰেছ পিন্ধিও মানুহে বহুত অশালীন ব্যৱহাৰ কৰে, যেনেকৈ ডিব্ৰুগড়ৰ আপোনাৰ কেছটো আছে, বেংকৰ ভিতৰত আপোনাৰ মানুহজনেও ড্ৰেছ পিন্ধি আছে, মানুহজনীয়েও ড্ৰেছ পিন্ধি আছে, তাৰপিছত মানুহজনৰ যোনটো একদম পূৰা বিকৃত মানসিকতা, সেই মানসিকতাটো দৰ্শাই পিনে মানুহক দেখাই পিনে তেখেতে অশালীন এটা ব্যৱহাৰ কৰিলে, আৰু যাৰ ফলত তেখেতে তাৰ শাস্তিটো পালে, তেখেতক পুলিচে ধৰি ল'লে। দেখ চাই ভেক বুলি এটা কথা আছে, আৰু অসমীয়া সমাজত এই বস্তুটো বহুত ভালকৈ প্ৰযোজ্য হৈ আছে।
বিয়া পাতিবলৈ কাৰণে ল'ৰা এটাই ধুতি আৰু পাঞ্জাবী পিন্ধি যায় আৰু ছোৱালীজনীয়ে ৰিহা মেখেলা চাদৰ পিন্ধে। ল'ৰাটোৱে আপোনাৰ আণ্ডাৰ পেণ্ট আৰু গেঞ্জি পিন্ধি নাযায় আৰু ছোৱালীজনীয়ে বিকিনি পিন্ধি পিনে বিয়া মণ্ডপত নবহে। ঠিক তেনেকে নিজৰ নিজৰ কৰ্মস্থলীত যেতিয়া মানুহ যায় নহয়, তেতিয়া সেই কৰ্মস্থলীটোৰ মতে আপোনাৰ ড্ৰেছটো মানুহে পিন্ধি যায়। কোনেও আপোনাক নকয় কথাটো, সেইটো আপোনাৰ মনৰ ভিতৰতে থাকিব লাগে। অফিচ এটাত যেতিয়া যায়, চৰকাৰী অফিচ এটাত যেতিয়া আপুনি যাব, আপুনি ভাল ড্ৰেছ এটা পিন্ধি যাব, আপুনি হাফ পেণ্ট পিন্ধি পিনে নাযায়। কিন্তু আপুনি যদি গেৰেজত কাম কৰে নহয়, তেতিয়া আপুনি হাফ পেণ্ট আৰু স্পৰ্টিং পিন্ধি পিনে আপুনি কাম কৰিব পাৰে। ঠিক তেনেকৈ পৰীক্ষা যেতিয়া আপুনি দিব যায়, তেতিয়া আপুনি ভাল ড্ৰেছ এটা পিন্ধি যাব লাগে। ইণ্টাৰভিউ যেতিয়া আপুনি দিব যায়, ভাল আপুনি ড্ৰেছ এটা পিন্ধি যাব লাগে। কাৰণ আপোনাৰ ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন বুলি কথা এটা থাকে। এই ক্ষেত্ৰটোত সেই ছোৱালীজনী বিফল হৈছে বুলি মই ক'ব পাৰোঁ। গতিকে মই অকল এটা কথা ক'ম, আপোনাৰ মগজটো যিমান দূৰলৈকে ঢুকি পায়, আপোনাৰ চিন্তা ধাৰণাটো সিমানখিনিলৈকে যাব, তাতছে আগত যাব নোৱাৰে। গতিকে যাৰ মগজ যিমানলৈকে ঢুকি পাইছে, তাত আমি একো কথা কৈ লাভ নাই, একো মন্তব্য দি লাভ নাই। মই সেই ছোৱালীজনীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু এইখিনি কথা কৈ আৰু নিউটন মহাগুৰুৰ নাম লৈ মই মোৰ আজিৰ যোনখিনি চিন্তা ধাৰণা আছে ইয়াতে সামৰণি মাৰিছোঁ। আও হৰি আও ৰাম। ছাৰ আৰু কিবা ক'ব লাগিব? কিনো কবি, কৈ কিবা লাভ আছে নেকি? এডমিট কাৰ্ডত লেখা থাকক বা নেথাকক, পৰীক্ষা দিবলৈ যদি মানুহ যায় বা ইণ্টাৰভিউ দিবলৈ যদি মানুহ যায় নহয়, এটা ভাল ড্ৰেছ মানুহে পৰিধান কৰিব লাগে। সেইটো কথাই মই জানো। অকল এটা কথাই ক'ম, তোমাৰ ভৱিষ্যত তুমি নিজে গঢ়িবা। যোনবিলাক মানুহে তুমি হাফ পেণ্ট পিন্ধি যোৱাৰ কাৰণে ভাল পাইছে, সেই মানুহবিলাকে কিন্তু নিজৰ কৰ্মস্থলীত গ'লে কেতিয়াও হাফ পেণ্ট পিন্ধি নাযায়। তোমাৰ ভৱিষ্যতটো বৰবাদ হওক, সেইটোত সিহঁতৰ একো কথা নাই। যোনবিলাক মানুহে কৈছে কি তুমি এইটো পিন্ধি যাব নালাগে, তুমি এনেকুৱা ড্ৰেছ পিন্ধি যোৱাহেঁতেন ভাল আছিল, সেই মানুহবিলাকে তোমাৰ ভালটো ভাবি পিনেহে কৈছে, একো বেয়া কোৱা নাই। বাকী তোমাৰ ভৱিষ্যত, তোমাৰ জীৱন, তোমাৰ কথা। হ'ব ঠিক আছে, আজি ক্লাছ ইমানতে সামৰণি মাৰিলোঁ। বহুত দেৰি হৈ গ'ল, তহঁতি চব নিজৰ ঘৰা ঘৰি যা। যিয়ে নহওক ছাৰ, মই না তুমি জুই।